সমানুপাতিকৰ প্ৰথম তিনিটা পদ ক্ৰমে 3, 5 আৰু 21 চতুৰ্থ পদটো সুধিছে সমানুপাতিক মানে কি হয় দুটা অনুপাত যেতিয়া কি হয় ইকুৱেল হয় H/B বা C/D এই দুটা যেতিয়া ইকুৱেল হয় তেতিয়া কি বুলি কয় সমানুপাতত থকা বুলি কোৱা হয় সমানুপাতিকৰ চিম্বলটো কি হয় এইটো আমি 4টা ডট দিয়া হয় ইয়াতে ঠিক আছে তো ইয়াৰ অৰ্থ এইটোৱে যে A/B = C/D আমাক দিয়া আছে 3/5 = 21 চতুৰ্থ পদটো আমি x বুলি ধৰিছোঁ তো এইটো আমি সলভ কৰিলে পাই যাম তো এইটো যদি আমি সলভ কৰি দিওঁ তেতিয়া কি হ'ব x টো আমি এইফালে লৈ যাম আৰু এইখিনি এইফালে লৈ আহিম x টো এইফালে আহি যাব এইখিনি যেতিয়া সোঁফালে যাব উল্টা হৈ যাব 5 টোৰ পৰা 3 টোৰ তলত 3 ৰে যেতিয়া 21 কাটিম 7 বাৰ যাব 7 × 5 35 তো এনসার ইজ 35